নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল বৰুৱাছ টিপছ এণ্ড ব্লগছ লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, এটা বহুতেই ভাল খবৰ যে ফাইনেলি আহি গ'ল ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ফালৰ পৰা নিউ ভেকেঞ্চি। তো কেতিয়াৰ পৰা হ'ব ইয়াৰ অনলাইন এপ্লাই, পষ্ট কিমান আহিছে, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টিৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। Indian Coast Guard Recruitment 2024 notification out for GD, DB and Yantrik. Name of the organization: Join Indian Coast Guard. Last date 3/7/2024. Total vacancies update June. Category: Central Government Job. তো এতিয়ালৈকে ইয়াৰ কিমান পদ আহিব জনোৱা হোৱা নাই। এই পদখিনি অনলাইন এপ্লাই কৰিবলৈ কেণ্ডিডেটজন মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 22 বছৰলৈকে অনলাইন এপ্লাই কৰিব পাৰিব। ইয়াত এজ ৰিলেশ্যনো দিয়া হৈছে। SC ST সকলক 5 বছৰ আৰু OBC সকলক 3 বছৰ। ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন: ইয়াত নাভিক জেনেৰেল ডিউটিৰ বাবে কেণ্ডিডেটজন 12 পাছ কৰা হ'ব লাগিব, লগতে ফিজিক্স মেথমেটিক্স থাকিব লাগিব। আৰু ইয়ান্ত্ৰিকত অনলাইন এপ্লাই কৰিবলৈ কেণ্ডিডেটজন 10 পাছ কৰা হ'ব লাগিব যিকোনো বৰ্ডৰ পৰা, আৰু লগতে ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব ইলেক্ট্ৰিকেল, মেকানিকেল আৰু ইলেক্ট্ৰনিক্সত। তো এইখিনি আছিল ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন। এতিয়া আহিছোঁ ইয়াৰ এপ্লিকেশ্যন ফিজ। এই পদখিনি অনলাইন এপ্লাই কৰিবলৈ জেনেৰেল, OBC, EWS সকলে 300 টকা পে'মেণ্ট কাটিব লাগিব। ইয়াৰ এপ্লাই অনলাইন আজিৰ পৰা অৰ্থাৎ 13 জুন 2024 পৰা আৰম্ভ হৈছে আৰু 3 জুলাই 2024 লৈকে অনলাইন এপ্লাই চলিব। তো যিসকল কেণ্ডিডেটে অনলাইন এপ্লাই কৰিব বিচাৰে তেওঁলোকে কৰিব পাৰে। তো এইখিনি আছিল ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ওপৰত বনোৱা এটি সৰু ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে এই ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।